আমাৰ এবাৰ বিহু খাই খাই শেষেই হোৱাগে নাই। আজি আহিছোঁ বা আৰু ভিনদেউহঁতৰ ঘৰলৈ, আমাৰ একেবাৰে ঘৰৰ ওচৰতে। আৰু আজি ভাবিলোঁ এপাক গৈয়ে আহোঁ, বিহুৱে সংক্ৰান্তিয়ে যদি নাযাওঁ মানে কাৰোবাৰ ঘৰলৈ, তেনেহ'লে আচলতে যাম যামকৈ ভাবি থাকোঁতে যায় আৰু যোৱাই নহয়। আৰু এইফালে আমাক বায়ে আহি চাহ দিলেহি আৰু ধুনীয়াকৈ চাহকাপ খাই ল'লোঁ। ইমান ধুনীয়া ধুনীয়া কাপত দিছে চাহকাপ, মানে খায়ে ভাল লাগিছে। আৰু এইফালে চাহ খাই থাকোঁতে ভিনদেউৱে ঘৰৰ কুকুৰা এটা মাৰি পুৰি মেলিও আজৰি কৰিলে। আমি পিছে ভাত খাম বুলি যোৱা নাছিলোঁ, এনেই বাহঁতৰ ঘৰলৈ এনেইহে গৈছিলোঁ আচলতে বিহু বুলি। আৰু এয়া কি জানেনে, চালনীত শুকোৱা কুকুৰা মাংস। প্ৰথমবাৰৰ কাৰণে খাইছোঁ এনেদৰে চালনীত শুকোৱা কুকুৰাৰ মাংস, বহুত বেছি ভাল লাগিলে খাই। আৰু এয়া অকণমান ৰহি আৰু কুকুৰা মাংস দিছিলে। মই পিছে ৰহি সাজ এইবিলাক নাখাওঁ, কিন্তু অকণমান খাইছিলোঁ কেনেকুৱানো লাগে বুলি। বহুত বেছি মিঠা আৰু বায়ে নিজে ঘৰতে বনাইছিলে, বহুত বেছি ভাল লাগে। আৰু আমাৰ ডিব্ৰুগড়ৰ ফালে, নাহৰকটীয়াৰ ফালে সকলোৱে জানে আৰু এইবিলাক হৈছে পৰম্পৰা। আপোনালোকে আকৌ তাতে বেয়া কমেণ্ট নকৰিব।